না, আমাৰ মূল দাবী আছিলে যে তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত আজি আমাৰ মূল দাবী আছিলে। আজি এই মূল দাবীৰ ওপৰতে আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলোচনা হ'ল আৰু এই আলোচনাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ জনজাতি পৰিক্ৰমা অসমৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছিল আৰু তেখেতসকলৰ উপস্থিতিত আমি সদৌতীয়া ছাত্ৰ সন্থা তিৱা স্বায়ত্তশাসিত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌতীয়া মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ প্ৰতিনিধি আমি আজি তেখেতৰ 11জনীয়া এটা প্ৰতিনিধি দলে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত এক আলোচনা মিলিত হ'লোঁ আৰু আমি আজি এই যি 6ষ্ঠ অনুসূচীৰ যি দাবী আছিলে এই দাবী আমি আজি এধাপ আগবাঢ়িছে। তেখেতে প্ৰতিশ্ৰুতি দিছে যে অতি সোনকালে এই 6 শিডিউল দিয়া হ'ব আমাৰ তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত আৰু অহা জানুৱাৰী মাহৰ ভিতৰত তেখেতে চিফ ছেক্ৰেটাৰী আৰু জইণ্ট ছেক্ৰেটাৰীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা তেখেতে প্ৰকাশ কৰিলে। গতিকে আজি আমি যি বহু প্ৰত্যাশিত যি তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত দাবী আছিলে এই দাবী আমি ফলপ্ৰসূ আজি যি সিদ্ধান্ত আলোচনা হৈছে আমি ফলপ্ৰসূ বুলি কৈছোঁ। গতিকে অনাগত দিনত অতি সোনকালে যাতে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে এই যি মূল 6ষ্ঠ অনুসূচীৰ যি মূল দাবী এই দাবী যাতে তেখেতসকলে অতি সোনকালে প্ৰেৰণ কৰে এইটো আমাৰ ক'বলগীয়া।